দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট। এই পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিছে এটি ভাল খবৰ আৰু এই ভাল খবৰটো হৈছে দেশৰ ভিতৰতে অসমে সৰ্বনিম্ন মুদ্ৰাস্ফীতিৰ হাৰেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। পোষ্টত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে সুশৃংখলিত বিত্তীয় ব্যৱস্থা আৰু লক্ষ্য নিৰ্ধাৰিত শাসনৰ জৰিয়তে অসমে এক অনন্য কৃতিত্ব স্থাপন কৰিবলৈ সক্ষম হৈছে। গভীৰ আশা আৰু সাফল্যৰ বতৰা কঢ়িয়াই অসমে দেশৰ ভিতৰতে সৰ্বনিম্ন মুদ্ৰাস্ফীতিৰ হাৰেৰে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। 2025 চনৰ আগষ্ট মাহত দেশৰ ভিতৰতে অসমে সৰ্বনিম্ন মুদ্ৰাস্ফীতিৰ হাৰেৰে এক ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হৈছে, যে নেকি 2014 চনৰ পূৰ্বে এই কথা বহুত দূৰৈত আছিল, যেতিয়া নেকি উচ্চ মুদ্ৰাস্ফীতি এটা মিম টপিক হিচাপে পৰিগণিত আছিল। এক সুস্থিৰ অৰ্থনৈতিক পৰিৱেশ আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ এজেণ্ডাৰ এক মূল শিলাস্তম্ভ বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোষ্টত উল্লেখ কৰি এই ভাল খবৰ আগবঢ়ালে ৰাজ্যবাসীলৈ।